Hello viewers, welcome to my channel. আজি আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনছ আলোচনা কৰিম আসাম জিকে ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে তো আপোনালোকে ভিডিঅ'টো ফুল চাই লওক কুৱেশ্যন নম্বৰ 1 which one of the following is the state dance of Assam তলৰ কোনটো অসমৰ ৰাজ্যিক নৃত্য হয় অপচন এ সত্ৰীয়া ডেন্স অপচন বি বিহু ডেন্স অপচন সি ঝুমুৰ ডেন্স অপচন ডি নান অফ দ্য এবভ আৰু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি বিহু ডেন্স অসমৰ ৰাজ্যিক নৃত্য হৈছে বিহু ডেন্স নেক্সট কুৱেশ্যন নম্বৰ 2 আলি আই লিগাং ইজ এন এগ্ৰি বেছড ফেষ্টিভেল সেলিব্ৰেটেড বাই দা আলি আই লিগাং হৈছে কৃষি ভিত্তিক উৎসৱ উদযাপন কৰা হয় অপচন এ বড়ো অপচন বি খাচী অপচন সি মিচিং অপচন ডি নাগা আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি মিচিং মিচিং সকলে আলি আই লিগাং ফেষ্টিভেলটো উদযাপন কৰে নেক্সট কুৱেশ্যন নম্বৰ 3 Madam Mefi festival is celebrated by option A Bodos, option B Ahoms, option C Rabas, option D Tiwa. তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি আহোম তো আহোম সকলে মেডাম মেফি ফেষ্টিভেলটো উদযাপন কৰে নেক্সট কুৱেশ্যন নম্বৰ 4 মেডাম মেফি ফেষ্টিভেল ইজ সেলিব্ৰেটেড এনুৱেলি অন মেডাম মেফি ফেষ্টিভেলটো বছৰি কোন তাৰিখত পালন কৰা হয় অপচন এ 31st জানুৱাৰী অপচন বি 31st জুলাই অপচন সি 31st আগষ্ট অপচন ডি 31st ডিসেম্বৰ আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ 31st জানুৱাৰী তাৰিখে মেডাম মেফি ফেষ্টিভেলটো বছৰি পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 5 জোনবিল মেলা ইজ সেলিব্ৰেটেড এট তলত দিয়া কোনটো জিলাত জোনবিল মেলা উদযাপন কৰা হয় অপচন এ নগাঁও অপচন বি ডিমাপুৰ অপচন সি শিৱসাগৰ অপচন ডি মৰিগাঁও আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি মৰিগাঁও জিলাত জোনবিল মেলা উদযাপন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 6 ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ সেলিব্ৰেটেড তলত দিয়া কোনটো মাহত অম্বুবাচী মেলা উদযাপন কৰা হয় অপচন এ বহাগ অপচন বি আহাৰ অপচন সি ভাদ অপচন ডি পুহ মাহ তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি আহাৰ মাহত অম্বুবাচী মেলা উদযাপন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 7 to which community বৈশাগু which is another form of বিহু belongs কোন সম্প্ৰদায়ৰ বৈশাগু যেটো বিহুৰ আন এটা অন্তৰ্গত অপচন এ তিৱা অপচন বি ৰাভা অপচন সি মিকিৰ অপচন ডি বড়ো তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি বড়ো নেক্সট কুৱেশ্যন নম্বৰ 8 কৰম পূজা ইজ এ ফেষ্টিভেল অফ কৰম পূজাৰ উৎসৱ হৈছে অপচন এ টি ট্ৰাইব অফ আসাম অপচন বি বড়ো অপচন সি মণিপুৰী অপচন ডি নাগা আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ টি ট্ৰাইব অফ আসাম নেক্সট কুৱেশ্যন নম্বৰ 9 কৰম পূজা ৰিলেটস টু কৰম পূজাৰ সম্পৰ্ক অপচন এ স্পিৰিট অপচন বি লাইভলিহুড অপচন সি গড অপচন ডি নান অফ দ্য এবভ আৰু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি লাইভলিহুড নেক্সট কুৱেশ্যন নম্বৰ 10 ৰংকাৰ আৰু চুমাংকান উৎসৱ ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই অপচন এ বড়ো অপচন বি ৰাভা অপচন সি মিকিৰ অপচন ডি কাৰ্বি তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি কাৰ্বি নেক্সট কুৱেশ্যন নম্বৰ 11 বাথৌ পূজা ইজ ৰিলেটেড টু বাথৌ পূজাৰ সম্পৰ্ক আছে অপচন এ বড়ো কাছাৰী অপচন বি ৰাভা অপচন সি মিৰি অপচন ডি কাৰ্বি আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ বড়ো কাছাৰী নেক্সট কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ দ্য নেম অফ গড ডেট ইজ ৱৰ্ডশ্বিপ ইন বাথৌ পূজা তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অল অফ দ্য এবভ নেক্সট কুৱেশ্যন নম্বৰ 13 বসু ডিমা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ অপচন এ মিচিং অপচন বি ডিমাচা অপচন সি লাউলাং অপচন ডি সোণোৱাল কাছাৰী আৰু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি ডিমাচা নেক্সট কুৱেশ্যন নম্বৰ 14 খেৰাই পূজা ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল অফ খেৰাই পূজা ধৰ্মীয় উৎসৱ হৈছে অপচন এ বড়ো কাছাৰী অপচন বি ৰাভা অপচন সি মিৰি অপচন ডি কাৰ্বি তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ বড়ো কাছাৰী নেক্সট কুৱেশ্যন নম্বৰ 15 হুৱেৰ ইজ দ্য বাৰে চহৰীয়া ভাওনা ফেষ্টিভেল হেল্ড বাৰে চহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হয় অপচন এ মাজুলী অপচন বি বৰপেটা অপচন সি জামুগুৰিহাট অপচন ডি বৰদোৱা তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি জামুগুৰিহাট নেক্সট কুৱেশ্যন নম্বৰ 16
Wangla, one of the harvest festival, is celebrated by option A Boro, option B Garo, option C Hunwal Kasari, option D Joyantia. তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন বি গারো। নেক্সট কোয়েশ্চন নাম্বার 17, বাউগোহাই পুজো is the important festival of which of the following tribe? Option A Sarina Kasari, option B T tribe, option B Karbi, option D none of the above. আৰু ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন এ সারিনা কাসারি। নেক্সট কোয়েশ্চন নাম্বার 18, Ali in the word Aliyai Ligang, what Ali refers to? Option A Freud, option B swing, option C road, option D none of the above. তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন সি রোড। নেক্সট কোয়েশ্চন নাম্বার 19, the marriage ceremony of Ahom in Assam known by? অসমত আহোমৰ বিবাহ অনুষ্ঠানৰ বিষয়ে জনা যায়। অপশন এ হলং, অপশন বি চকলং, অপশন সি হুৰুম, অপশন ডি নান অফ দ্য এবভ। আৰু ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন সি, অপশন বি চকলং। নেক্সট কোয়েশ্চন নাম্বার 20, শিবরাত্রি পূজা ইজ হেল্ড সেলিব্রেটেড ডিউরিং দ্য মান্থ অফ? শিবরাত্রি পূজা বছৰৰ কোনটো মাহত অনুষ্ঠিত করা হয়? অপশন এ পুহ, অপশন বি বাদ, অপশন সি জেঠ মাহ, অপশন ডি আহাৰ মাহ। তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন এ পুহ মাহ। নেক্সট কোয়েশ্চন নাম্বার 21, অম্বুবাচী মেলা ইজ হেল্ড এট? অম্বুবাচী মেলা অনুষ্ঠিত করা হয়। অপশন ইয়ার কারেক্ট অ্যান্সার হচ্ছে অপশন এ কামাখ্যা টেম্পল। নেক্সট কোয়েশ্চন নাম্বার 22, হুইচ ইজ দ্য হারভেস্ট ফেস্টিভেল অফ আসাম? অপশন এ বহাগ বিহু, অপশন বি মাঘ বিহু, অপশন সি কাতি বিহু, অপশন ডি নান অফ দ্য এবভ। তো ইয়ার কারেক্ট অ্যান্সার হচ্ছে অপশন বি মাঘ বিহু। নেক্সট কোয়েশ্চন নাম্বার 23, দিহিং পাটকাই ফেস্টিভেল ইজ সেলিব্রেটেড এট? দিহিং পাটকাই উৎসৱ পালন কৰা হয়। অপশন এ জাপৰিগুং, অপশন বি ডিফু, অপশন সি হাফলং, অপশন ডি তিনচুকীয়া। আৰু ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন ডি তিনচুকীয়া। নেক্সট কোয়েশ্চন নাম্বার 24, টি ফেস্টিভেল ইজ সেলিব্রেটেড এট? চাহ মহোৎসৱ উদযাপন কৰা হয়। অপশন এ তিনচুকীয়া, অপশন বি ডিব্ৰুগড়, অপশন সি যোৰহাট, অপশন ডি তেজপুৰ। আৰু ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন সি যোৰহাট। নেক্সট কোয়েশ্চন নাম্বার 25, আজিৰ ভিডিওত এইটো লাস্ট কোয়েশ্চন, বাগৰুম্বা ইজ এ ফোক ড্যান্স অফ? অপশন এ আহোম, অপশন বি বড়ো, অপশন সি মিচিং, অপশন ডি কাৰ্বি। আৰু ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন বি বড়ো। তো থ্যাংক ইউ ফর ওয়াচিং দিস ভিডিও। ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, আৰু চেনেলটোত যদি আপুনি নতুন আহিছে তেনেহলে সাবস্ক্রাইব কৰি যাব।